জীৱনটো চিৰিয়াছলি লোৱা মানুহৰ সংখ্যা খুব কম। সেইকাৰণে এই লক্ষীনাথ বেজবৰুৱা আৰু মই একেই দেখিলোঁ, কিন্তু এওঁৰ অপৰাধ হৈছে আপোনাৰ নিচিনা মোৰ নিচিনা ভূপেন হাজৰিকা একেই, তেওঁ ভাৰত ৰত্ন হৈছে। APJ আব্দুল কালামে বাতৰি কাকত বিক্ৰী কৰি ফুৰিছিল, কিন্তু তেওঁ পৃথিৱী বিখ্যাত মিছাইল মেন হৈছিল। কাৰণ মানুহ বেছিভাগ মানুহে জীৱনটো খুব পাতলকে লয়, গভীৰভাৱে লয়, জ্ঞানেৰে জীৱনটো মঠিবলৈ। সেইকাৰণে নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে যিবোৰ গীত লিখিছিল তাৰ ভিতৰত এটা উল্লেখযোগ্য গীত হৈছে ভূপেন হাজৰিকাই গাইছিল, মোৰ মন যায় সুপ্ত নিশা খেদি জাগ্ৰত আজিয়ে সূৰ্য হোৱা, মোৰ মন যায় আন্ধাৰা তৰাই জাগ্ৰত আজিয়ে সূৰ্য হোৱা। অৰ্থাৎ তমসমা জ্যোতিৰ্গময়, আপোনাৰ জ্ঞানে আন্ধাৰৰ পৰা পোহৰলৈ যায় আৰু মানুহ এই জ্ঞান বা প্ৰজ্ঞাৰ অধিকাৰী হ'বলৈ নিৰলস অধ্যৱসায় লাগে। আৰু সেইটো সকলোৱে হ'ব নোৱাৰে যদি জীৱনটো সাধনা হিচাপে ল'ব নোৱাৰে। পাশ্চাত্যৰ যিটো দৰ্শন ৱেষ্টাৰ্ণ ফিলচফি, তাত সাধনা শব্দটো নাই, প্ৰাচ্য দৰ্শন আছে। আৰু সেইকাৰণে সৰ্বোপৰি ৰাধাকৃষ্ণই যেতিয়া ভাষণ দি আছিল তেতিয়া পিছফালৰ পৰা তেতিয়া হিপ্পি কালচাৰটো আছিলে, কেইজনমানে থিয় হৈ কৈছে যে তোমালোকে ইণ্ডিয়ান বিলাক কি সত্যম শিৱম সুন্দৰ ঠাট্টা কৰিছে। কিন্তু সৰ্বোপৰি ৰাধাকৃষ্ণ আছিল প্ৰগাঢ় প্ৰজ্ঞাৰ অধিকাৰী। পাতল মানুহবিলাকে য'তে ত'তে যাৰ পৰা শব্দ কৰি কৰে। মনত ৰাখিব, পৃথিৱীৰ এজন শ্ৰেষ্ঠ দাৰ্শনিক যোনে নোবেল বঁটা ৰিফিউজ কৰিছিল, তেওঁৰ নাম আছিল জা পল ছাত্ৰে। এই জা পল ছাত্ৰৰ যিখন অটোবায়োগ্ৰাফি, সেইখনৰ নাম আছিল ৱৰ্ডছ, অৰ্থাৎ শব্দ। শব্দটো কি বস্তু, শব্দই ব্ৰহ্ম বুলি কৈছে। এই শব্দবিলাক একগোট কৰিয়ে লক্ষীনাথ বেজবৰুৱা এইমাত্ৰ যিখিনি কথা কৈছে, সেই কথাবিলাক তেওঁ তত্ত্ব কথা বুলি কিতাপত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।